আজি মাধুৰ্য বৰাই যি ক'ব তাক আপোনালোকে গ্ৰহণ নকৰিব। শাস্ত্ৰ আমাক সকলোকে দিছে নহয়, নিজে বিচাৰি চালেই হ'ল, নহয়নে? তেওঁ কৈছে হয়, কিন্তু সেইটো আমাৰ শাস্ত্ৰত আছেনে নাই? সেইটোতো লাগিব। শাস্ত্ৰত আছেনে নাই তাৰ পৰাহে ভাগৱতৰ মাৰ্গত কাৰোবাৰ ভাষ্য গ্ৰহণীয় হয়। যদি সেই বিষয়ে শাস্ত্ৰত নাই, তেতিয়াহ'লে সেই কথাখিনি সুন্দৰ হ'ব পাৰে, মন প্ৰাণ চুই যোৱা হ'ব পাৰে, কিন্তু যদি শাস্ত্ৰত নাই তেতিয়াহ'লে সেয়া গ্ৰহণীয় নহয়। কাৰণ বিনা শাস্ত্ৰত উল্লেখিত নীতি নিয়মক ঈশ্বৰৰ অমান্য কৰা নাই। ঈশ্বৰৰ যে সৃষ্টি নিৰ্মাণ কৰিছে শাস্ত্ৰীয় নীতি অনুসাৰেহে। শাস্ত্ৰৰ নীতি নিয়মৰ অসুৰবিলাকেও লংঘন কৰা নাই, আমি কেনেকৈ লংঘন কৰিম? সেইকাৰণে মই পোনপ্ৰথমতে দুটা কথাত গুৰুত্ব দিব বিচাৰিছোঁ। যাৰ আশ্ৰয়লৈ যোৱা গৈছে তেওঁক প্ৰথম নিজেই বিশ্লেষণ কৰি ল'ব লাগে। আৰু দ্বিতীয়তে এক অৰ্থত চাবলৈ গ'লে আমাৰ নিচিনা মানুহৰ মুখৰ পৰাতো ভাগৱত ভুলতো শুনিব নালাগে। সেইটো অদ্ভুত লাগিব পাৰে। তেতিয়াহ'লে মই কেলৈ কৈ আছোঁ? সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ, মই ভাগৱতৰ কথা ক'ব বিচৰা নাই। মই মাত্ৰ মোৰ মন মগজে যিটো ঢুকি পাইছোঁ তাৰ আধাৰত আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ উপস্থাপন এটাহে কৰিম। কিয় শুনিব নালাগে? ভাগৱত কাৰ মুখৰ পৰা শুনিব লাগে? যিজন সংসাৰ বিৰক্ত। শুকদেৱ সংসাৰ বিৰক্ত আছিল। ৰজা পৰীক্ষিতে ব্যাসদেৱৰ পৰাও শুনাগে নাই। ব্যাসদেৱ বেছি অভিজ্ঞ আছিল, তেওঁৰ মুখৰ পৰা শুনিব পাৰিলেহেঁতেন। ব্যাসদেৱ সংসাৰ বিৰক্ত নহয়। এই কথা এটা আহে, কাহিনী এটাৰ প্ৰসংগ। এবাৰ বোলে জম্বুদ্বীপৰ এজন ৰজাই ঘোষণা কৰি দিলে যে মই এতিয়া আৰু বহুত সংসাৰখনক ভোগ কৰিলোঁ, এতিয়া মই সংসাৰত বৈৰাগ্য ভাৱটো আনিব বিচাৰিছোঁ। এতিয়া বৈৰাগ্য ভাৱটোতো মোৰ অহা নাই, কাৰণ পুত্ৰ ধন জন এইবিলাক ৰাজ্য পৰিবাৰ দেখি মই এইবিলাকক এৰিব নোৱাৰোঁ। গতিকে এটা ঘোষণা কৰি দিলে বোলে আমাৰ ৰাজ্যত যিমানবিলাক আধ্যাত্মিক বক্তা প্ৰবক্তা আছে সকলো মোৰ ৰাজ্যলৈ আহক, আহি পেলাই মোক ভাগৱত কথা শুনাওক, আৰু ভাগৱত কথা শুনাই পেলাই মোৰ মনটোলৈ বৈৰাগ্য আনি দিয়ক। আৰু যদি বৈৰাগ্য আনি দিব পাৰে তেতিয়াহ'লে মই গোটেই ৰাজ্য তেওঁলোকক অৰ্পণ কৰি বনলৈ গমন কৰিম। কিন্তু যদি মোৰ মনলৈ বৈৰাগ্য আনিব নোৱাৰে তেতিয়াহ'লে আকৌ মই ৰঙা ঘোঁৰা লহি কৰিম। এতিয়া যত যিমান ধৰি লওক সেই ক্ষেত্ৰত আগবঢ়া ধৰ্মক্ষেত্ৰখনত অভিজ্ঞ ব্যক্তিসকল আছিল, সকলো আহিলে, সকলোৱে এজন এজনকৈ ক'বলৈ আৰম্ভ কৰিলে। কিন্তু কথাখিনিত ৰজাৰ মনটোত বিৰাগ বা বৈৰাগ্য ভাৱটো নুপুজিলে। সেইকাৰণে চৰ্ত অনুসৰি লাহে লাহেকৈ যিটো কাৰাগাৰ এতিয়া চোৰ ডকাইতে ভৰ্তি হ'ব লাগিছিল, ৰজাৰ কাৰাগাৰ এতিয়া এই ধৰ্ম প্ৰবক্তাসকলে, এইবিলাক স্পৰ্শকাতৰ বিষয় হ'লেও মই কৈছোঁ কাৰণ বৰ্তমান সময়ত অকণমান প্ৰয়োজন এটা হৈছে, গোটেই কাৰাগাৰটো ধৰ্ম প্ৰবক্তাসকলে ভৰ্তি হৈ গ'ল। ইয়াৰ পাছতে সেই ৰাজ্যখনত এজন বোলে বৃদ্ধ ব্ৰাহ্মণ আছিল। বৃদ্ধ ব্ৰাহ্মণজনে পত্নীক কৈছে যে আমাৰ যত যিমান ধৰ্ম প্ৰবক্তা আছিল সকলোচোন ৰজাৰ কাৰাগাৰত সোমালেগৈ। মোৰো বয়স এটা হৈ আহিছে, আপুনি বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি কয় যে, গতিকে মই বয়োবৃদ্ধ অভিজ্ঞতাৰে মই ৰজাৰ ওচৰলৈ যাওঁ, গৈ পেলাই ৰজাক মই ভাগৱতৰ কথা শুনাওঁগৈ। কিজানি মোৰ কথাত ৰজাৰ মনত বৈৰাগ্য ভাৱটো আহেই। আহিলে, আহি পেলাই তেখেতেও কৈ পেলাই যেনেকৈ দ্বিতীয় স্কন্ধমান পাইছিলগৈ সেই কথা কৈ পেলাই। ৰজাৰ বৈৰাগ্য নাহিলে টোপনিহে আহিলে। ৰজাই ক'লে বোলে তোমাৰ কথাটো কাম নহ'ব, এতিয়া চৰ্ত নকৰি বোলে আপুনি জেলত সোমাব লাগিব। কাৰাগাৰত সোমোৱাই থৈ দিলে। কিছুদিন যোৱাৰ পাছতে কি হৈছিল, সেই ব্ৰাহ্মণজনৰ এজন পুত্ৰ আছিল। পুত্ৰজনে শিশুকালতে আচলতে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছিল। আৰু সন্ন্যাস আশ্ৰমত এটা নিয়ম আছে, 12 বছৰ মূৰত, 12 বছৰ এটা যুগ ধৰা হয়, 12 বছৰৰ মূৰত যদি পুত্ৰই বিচাৰে তেতিয়া নিজৰ ঘৰখনলৈ এবাৰ আহিব পাৰে। পুত্ৰই তেতিয়া পিতৃ মাতৃৰ খা খবৰ ল'বলৈ বোলে বিভিন্ন দেশ ভ্ৰমণ কৰি আহি ঘৰত উপস্থিত হ'লি, দেউতাকক নেদেখিলে, মাকক সুধিলে যে দেউতাকে নিগ'ল, বোলে এনেকুৱা তেনেকুৱা কথা, গোটেই তোমাৰ পিতৃৰ লগতে আমাৰ ৰাজ্যত যিমানসকল ধৰ্মৰ অভিজ্ঞ পুৰুষ আছিল এই ৰজাৰ মতিভ্ৰমেই হ'ল নে কি নাজানো, এই চৰ্তত বন্দী হৈ পেলাই সকলো কাৰাগাৰত সোমাই আছে। ঠিক আছে তুমি নিশ্চিন্ত থাকা, মই ৰজাৰ ওচৰৰ পৰা আহোঁ। তেতিয়া মাকে বাৰে প্ৰতি কৈছিল যে বোপাই, ইমানসকল লোকে ইমানখিনি কোৱাৰ পাছতো ৰজাৰ সেই কপট মনটোৱে একো গ্ৰহণ নকৰিল যে তই যদি যাওঁ তইও জেলত সোমাব লাগিব। বহুত বুজালে, নহয় তুমি নিশ্চিন্ত থাকা, মই এবাৰ দেখা এটা কৰি থৈ আহোঁ। সেই বুলি কৈ ৰজাৰ দুৱাৰত উপস্থিত হ'লগৈ। ৰজাইতো প্ৰথমতে হাঁহিয়ে দিলে যে ইমান সকলোৱে একো কৰাব নোৱাৰিলে, এইটোৱেনো কি কৰিব। তাৰপৰা হ'লেও বোলে তোমাকো এটা সুবিধা দিছা, তুমি কোৱা। লাহেকৈ ক'বলৈ আৰম্ভ কৰিলে। তেওঁ যে কথা একেখিনি আছিল, ভাগৱতততো বেলেগ কথা নাই, নহয়নে?
মূল কথাখিনিতো একেখিনি যে তেওঁ ক'বলৈ আৰম্ভ কৰি লাহে লাহে কথাখিনি শুনি ৰজাৰ মনটো অকণমান পাতল হ'বলৈ ধৰিল শেষত যেতিয়া লাহেকৈ আগবাঢ়ি গ'ল ৰজাৰ মনত অকণমান বৈৰাগ্য ভাৱটো আহিবলৈ ধৰিলে তেওঁ সংসাৰৰ অসাৰতাটো বুজিবলৈ আৰম্ভ কৰিলে তেতিয়া মানে তেওঁ উমানটো পাই গ'ল যে এওঁ কথাইহে মোক ক্ৰিয়া কৰিব তেতিয়া ক'লে যে প্ৰভু মই এতিয়াহে বুজিব পাৰিছোঁ মোৰ আৰু এতিয়া সংসাৰখনত আশা নাই মোৰ বৈৰাগ্য ভাৱটো আহিছে মই এতিয়া সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিম মই এতিয়াই সংকল্পবদ্ধ হৈছোঁ মোৰ যত যিমান ৰাজ্য সা সম্পত্তি আছিল মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ এতিয়া মই সন্ন্যাস গ্ৰহণ তেতিয়া তেওঁ কৈছে সন্ন্যাসীজনে মহাৰাজ মই এইবিলাকক এৰি পেলাইতো গৈছিলোঁ আপোনাৰ এই ৰাজ্য ভাৰ আপুনি মোক দি দিলে মই কি কৰিম এইখিনি মোক নালাগে কিন্তু যদি আপুনি মোক দিব বিচাৰিছে তেতিয়াহ'লে এটা বস্তু দিয়ক বোলে কি বস্তু দিম কওক যিসকল ধৰ্ম প্ৰবক্তা আধ্যাত্মিক বক্তা ভাগৱত কথাকাৰক আপুনি বন্দী কৰি ৰাখিছে তেওঁলোকে আপোনাৰ মনত বৈৰাগ্য উপাজব নোৱাৰিলে সেইটো আপোনাৰ স্থিতি কিন্তু তেওঁলোকেওতো ধৰ্ম কৰিছে গতিকে এইটো আপুনি বৰ ডাঙৰ অপৰাধ কৰিছে তেওঁলোকক বন্দী গৃহৰ পৰা আপোনালোকে মুক্ত কৰি দিয়ক সসন্মানে ৰজাই মুক্ত কৰি দিলে ব্ৰাহ্মণজনো আহিল নিজৰ পুত্ৰক চিনি পালে তেতিয়া সেই ব্ৰাহ্মণজনৰ ৰজাই একেষাৰে উঠিছে বোপাই কথাটো একেখিনি আছিল ইমান কেইজনে কৈ গ'ল আমাৰ মনত একো ক্ৰিয়া নকৰিলে তুমি কোৱা কথাখিনি যে আমাৰ ক্ৰিয়া কৰিলে তেতিয়া ব্ৰাহ্মণজনে সুধিছে মইতো পঢ়াই শুনাই তোক ডাঙৰ দীঘল কৰিলোঁ মই কোৱা কথাখিনি তই নিশ্চয় গৈছাকৈ কৈছ তোৰ কথাখিনিত যে ৰজা মান্তি গ'ল মই একেখিনিয়ে কৈছিলোঁ মোৰ কথাত কিয় মান্তি নহয় তেতিয়া কৈছে বোলে উত্তৰটো দিবলৈ হ'লে মই আপোনালোকক সেই ফুলনিখনলৈ লৈ যাব লাগিব বাগিচা এখন আছিল দুইজন গ'ল লগতে ৰজা গৈছে সৈন্য সামন্তও গৈছে যোৱাৰ পাছত ক'লে বোলে ডাঙৰ দুজোপা বকুল গছ আছিল সেই গছ দুজোপাৰ তলতে ক'লে বোলে মহাৰাজ আপুনি এইজোপা গছৰ তলত থিয় হওক ব্ৰাহ্মণজনক ক'লে বোলে পিতৃ আপুনি এইজোপা গছৰ তলত থিয় হওক তাৰপৰা সেনাপতিজনক ক'লে বোলে দুইজনকে বোলে আতি আতি বান্ধা যেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে তোক প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ তই আকৌ এই গছৰ তলত আমাক বান্ধিবলৈ কৈছে যে তেতিয়া তেওঁ কৈছে বোলে ইয়াৰ তাৎপৰ্য আছে মই আপোনালোকক উত্তৰ দি আছোঁ খন্তেক ধৈৰ্য ধৰক সেই বুলি কোৱাৰ পিছত সৈন্যজনে আতি আতি বান্ধিলে বন্ধাৰ পাছত তেওঁ কৈছে বোলে এতিয়া আপোনালোকে খোলকচোন গাঁঠিবিলাক তেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে কি মূৰ্খৰ কথা কৈছা বোলে এই বন্ধাৰ পাছত কেনেকৈ খুলি মানে খুলি দিলেহে খুলিব পাৰিলে মোৰ উত্তৰ বোলে সেইটোৱেই যি নিজেই বান্ধ খাই আছে সি আনক মুকলি কেনেকৈ কৰিব নহয়নে মই সকলো এৰি থৈ গৈছিলোঁ গতিকে আমিও নিজে বান্ধ খাই আছোঁ মই নিজেই বান্ধ খাই আছোঁ মই আকৌ আপোনাক মুকলি পথটো কেনেকৈ দিম সেইকাৰণে কোৱা হৈছে এইখিনি মাত্ৰ উপস্থাপন আমি সকলো একেটা পথৰ যাত্ৰী আমি যে কওঁ কাৰোবাৰ আগ কাৰোবাৰ পাছ কাৰো আগ পাছ নহয় সকলো এটা পথতেই আছে খালি কেতিয়াবা বুজাত আগ পাছ হ'ব পাৰে আমি সকলোতো মৰিব লাগিব এইটো মৃত্যু অভিমুখে যাত্ৰা হয় ভাগৱতত কি কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ ৰজা পৰীক্ষিতৰ মুখ্য কথা মুখ্য মানে কি 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতে ভাগৱত শুনাৰ পাছতো কিন্তু তক্ষক গৈছে তক্ষকে দংশন কৰিছে তক্ষকে খুটিলতে ৰজা পৰীক্ষিতে শৰীৰ এৰিছে নহয়নে তেতিয়া 7 দিন 7 ৰাতি ভাগৱত শুনি কি লাভ হ'ল তক্ষকৰ হাততে যদি মৰিব লগা আছিল আমি ভাবি থাকো নে এই ভক্তি কৰিলে ধৰ্ম কৰ্মত মানুহৰ মন থাকিলে এই গ্ৰহ দুখ কাল দুখবিলাক অকণমান আঁতৰি যায় এইটো ধাৰণা ভুল ৰজা পৰীক্ষিতৰ মৃত্যু আঁতৰিছে জানো ভক্তি এই কাৰণে কৰা নাযায় যে জীৱনৰ যিখিনি গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে এইবিলাক জীৱনৰ পৰা আঁতৰি যাওক ভক্তি এই কাৰণে কৰা যায় যত যিমান জীৱনত গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে সকলো আহক কিন্তু মোক লৰাব নোৱাৰে ৰজা পৰীক্ষিতৰ মৃত্যু পৰিৱৰ্তন হোৱা নাই কিন্তু মৃত্যুৰ প্ৰতি দৃষ্টিকোণটো পৰিৱৰ্তন হৈছে যথা দৃষ্টি তথা সৃষ্টি যত ভাৱ তত ভৱতি যেনে ধৰণৰ ভাৱ থাকে সেইটোৱে জীৱনত প্ৰতিফলন হয় আজি ভাগৱতৰ কথাখিনি নুশুনাকে নুবুজাকে যদি ৰজা পৰীক্ষিতে মৃত্যুটোক পালেহেঁতেন তেতিয়া তেওঁৰ বাবে বন্ধন ভয়ত কিন্তু আজি মৃত্যু উপস্থিত হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে আনন্দ মনেৰে তাক গ্ৰহণ কৰিছে তাৰ প্ৰতি কোনো ভয় নাই আৰু যি মৃত্যুক আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিব এই সময়টো যদি মোৰ জীৱনত মৃত্যু উপস্থিত হয়হি মই তাক আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা শক্তিটো যদি মোৰ ভিতৰত আছে তেতিয়া মোৰ বাবে মৃত্যুৱেই মুক্তি কিন্তু যদি সেইখিনি সময়ত সেই চৰম পৰিস্থিতিটো মই আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা নাই তেতিয়া মই বহু কথা জানি থাকিলেও কিন্তু সেইটো বন্ধনহে সৃষ্টি কৰিব আৰু মৃত্যু এনেকুৱা এটা নহয় ডাক্তৰে যেনিবা পালছ চেক কৰিলে উশাহ নিশাহ চলি থকা নাই আৰু মৃত হ'ল তেতিয়া মৃত্যু নঘটে নহয় তেতিয়া শৰীৰটো নশ্বৰ হয় শৰীৰটো নিষ্ক্ৰিয় হয় মৃত্যু কেতিয়া আৰম্ভ হয় তৃতীয়ত এইখিনি কথা বৰ ধুনীয়াকৈ ওলায়
কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক উপদেশ দিছে এই মাতৃগৰ্ভত যেতিয়া জীৱ আহি পেলাই চতুৰ্থ মাহত পোনপ্ৰথম প্ৰৱেশ কৰে সেই নতুনকৈ সৃষ্টি হোৱা শৰীৰটোত সেইদিনাৰ পৰাই জীৱৰ মৃত্যু আৰম্ভ হৈ যায় এতিয়াও আপুনি মই মৰি মৰি গৈ আছোঁ শুনিবলৈ আচহুৱা লাগে এইজনে আকৌ কি কথা কৈছে কিন্তু ভাবি চাওকচোন এতিয়া আপুনি কি মৰি থকা নাই নি আপুনি মই মৰি মৰি গৈ থকা নাই নি জীৱনৰ প্ৰতিটো ছেকেণ্ড প্ৰতিটো মিনিটত প্ৰতিটো ঘণ্টাত আমি মৰি মৰি গৈ আছোঁ এটা দিন আহিব যিদিনা শৰীৰটো নিষ্ক্ৰিয় হ'ব গতিকে মৃত্যুটো মানে ধ্বংস নহয় এটা কথা ঠিক যে আত্মীয় এজন যদি নিজৰ পৰা এৰ খাই যায় কাৰণো বেয়া নালাগিব নহয়নে নহয়নে কিন্তু মৃত্যুটো এটা যাত্ৰা দীঘলীয়া যাত্ৰাত গ'লে যেনেকৈ প্ৰয়োজনীয় বয় বস্তুখিনি আমি সৰহকৈ বান্ধি লওঁ মৃত্যুটো এটা নতুন যাত্ৰা এটা শৰীৰেৰে আন এটা শৰীৰলৈ নহয়নে গতিকে সেই যাত্ৰাটোত যিখিনি প্ৰয়োজনীয় যিখিনি পুণ্য যিখিনি সংস্কাৰৰ প্ৰয়োজন সেই সংস্কাৰখিনি গোটাই ল'বলৈ এই জনমটো পোৱা গৈছে গতিকে সেই সংস্কাৰত আমাৰ গুৰুত্বতা দিব লাগে ধৰ্ম বুলি ক'লে সদায় দুটা বস্তুতে গুৰুত্বতা দিয়া হয় সংস্কাৰ আৰু মৰ্যাদা নিজৰ মৰ্যাদাত থাকি কৰ্ম গুৰু দ্ৰোণাচাৰ্যই চাওকচোন যিদিনা সি দ্ৰৌপদীৰ বস্ত্ৰহৰণত একো মাত নামাতিলে কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে কৈছে গুৰুৰ বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ দিম ভগৱান কৃষ্ণই কৈছে তুমি কোনজন গুৰুৰ কথা কৈছা বোলে এই দ্ৰোণাচাৰ্য কৃপাচাৰ্য তেওঁলোকে গুৰুৰ মৰ্যাদা সেইদিনাই হেৰুৱাইছিল যিদিনা সেই ৰজস্বলা নাৰীগৰাকীক বস্ত্ৰহৰণ কৰাৰ সময়তো তেওঁলোকে নিমাত হৈ বহি আছিল গতিকে পদটোত আছে বুলিয়ে মৰ্যাদা থাকিব লাগিব এইটো নহয় সেই পদৰ মৰ্যাদাৰ ভিতৰত তেওঁ থাকিব লাগিব হ'লেও গুৰুটো গুৰুৱে পিতৃ পিতৃয়ে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মৰ্যাদাক লংঘন কৰি আমি কিবা এটা কৰ্ম কৰিম তাৰপিছত আমি নিজৰ পিতৃত্ব মাতৃত্ব গুৰুত্ব বৈষ্ণৱত্বৰ ঢোলটো কোবাই থাকিম নিজৰ মৰ্যাদাত আমি নিজেই থাকিব লাগিব সংস্কাৰ সংস্কাৰ এনেকুৱা এটা বিষয় যে ৰাৱণৰ জন্ম ব্ৰাহ্মণ কুলত ব্ৰহ্মাৰ পুত্ৰ ঋষি মৰিচি মৰিচিৰ পুত্ৰ বিশ্ববাৰ পুত্ৰ ৰাৱণ কম জ্ঞানী আছিল নে বেদৰ ওপৰত ভাষ্যও লিখিছিল তেতিয়াহ'লে তেওঁক ব্ৰাহ্মণ বুলি ক'ৰবাত শুনিছোঁ জানো নাই শুনা সংস্কাৰ ত্যাগ কৰিছে সেইকাৰণে বিনা সংস্কাৰ বিনা মৰ্যাদাত মানুহেও মনুষ্যত্ব প্ৰাপ্ত কৰিব নোৱাৰে আৰু এই মনুষ্যত্ব ধাৰণ কৰি ঈশ্বৰৰ প্ৰতি ভাৱ ৰাখি কেনেদৰে ভক্তি মাৰ্গত সদায় আগবাঢ়ি যাব চাকি জ্বলাই ধূপ জ্বলাই আমাৰ যে নামঘৰত এটা পৰিৱেশ নিৰ্মাণ কৰা হয় এইটো মানে মনলৈ অনুকূল এটা স্থিতি আহিবলৈ পৰিৱেশ নহয়নে কিন্তু ভক্তি মানে এই অৱস্থাটোকে বুজোৱা নাই নহয় ভাগৱতে কৈছে কি সৰ্বই অৱস্থাতে ভক্তি কৰা সাৱধানে সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে সকলো অৱস্থাতে ভক্তি সকলো অৱস্থাতে এতিয়া ভক্তি মেইনটেইন কৰি ৰাখিবলৈ প্ৰয়োজনীয় বস্তুটো কি সেইটো হৈছে ধৈৰ্য আৰু সহনশীলতা ধৰ্মৰ ঢেৰ লক্ষণৰ কথা শাস্ত্ৰই গৈছে যে সত্য শৌচ তপ ক্ষমা দয়া সংযম কিন্তু সত্য শৌচ ক্ষমা দয়া এইবিলাক নিজৰ জীৱনত পালন কৰিবলৈ হ'লে ধৈৰ্য লাগিবনে সহনশীলতা লাগিবনে তাৰ স্বয়ং প্ৰমাণ হৈছে আমাৰ ইষ্ট প্ৰভু ভগৱান বিষ্ণু ভৃগুৰীকে গৈ পেলাই যেতিয়া নাৰায়ণৰ বক্ষত গুৰ মাৰি দিছিলগৈ আমাৰ মানুহক ঢকা এটা মাৰিলেই গম পোৱা যায় কিমান ধৈৰ্য আছে জগতৰ ঈশ্বৰৰ বক্ষত গৈ গুৰ মাৰি দিছিলগৈ নহয় কি ক'লে প্ৰভু বোলে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি ইমান সহনশীল আমি যিজনাক ঈশ্বৰ বুলি কৈছোঁ তেওঁৰ ভিতৰতে ইমান সহনশীলতা আৰু ধৈৰ্য প্ৰকাশ পাইছে নহয়নে আৰু এফালে চাওকচোন হিৰণ্যকশিপু ইমান এটা ডাঙৰ দৈত্য বুলি ক'লে কি যাৰ কোনো কথা শুনিবলৈ ধৈৰ্য নাই ধৰ্ম কৰ্মত কোনো মতি নাই কি তেনেহেন দৈত্যয়ো যেতিয়া বোলে ব্ৰহ্মাক উপাসনা কৰিছে উপাসনা কৰোঁতে এই সোঁ ভৰিটোৰ ওপৰত থিয় হৈ বাওঁ ভৰি ওপৰলৈ তুলি ঊৰ্ধ বাহুকৈ বৃক্ষাসনত ব্ৰহ্মাক উপাসনা কৰিছে কম ধৈৰ্য লাগিবনে উঁয়ে ধৰিটো মঙহো সহায় দিছিলগৈ তেতিয়াহ'লে দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল নহয়নে কিয় আহিল কাৰণ দৈত্য আছিল যদিও লক্ষ্যটো স্পষ্ট আছিল যে মোক ব্ৰহ্মাৰ পৰা বৰ লাগে সেইকাৰণে যিকোনো পৰিস্থিতিতে তেওঁ ইমানখিনি কষ্ট সহি আছিল এই মাৰ্গটো তেতিয়া আমাৰ কোনোবাখিনি লক্ষ্যটো স্পষ্ট নহয় চলিব লাগে কাৰণে আমি কোনোবাখিনিত চলি আছোঁ কৰিব লাগে কাৰণে কৰি থকা হৈছে ভগৱত প্ৰাপ্তি এই লক্ষ্যটো আমাৰ স্পষ্ট নহয় সেইকাৰণে আমি কিছুমান কথা জানোতে আমি সকলো জানো কোনেওতো বিশেষ কথা কাৰো বুজোৱাৰ প্ৰয়োজন নাই সকলোকে ঈশ্বৰে এটা বিবেক শক্তি দিছে কিন্তু কোনোবাখিনিত আমাৰ পাক লাগি থাকে কিয় লাগি থাকে আমাৰ লক্ষ্যটো কোনোবাখিনি স্পষ্ট নাই হ'ব দে এনেকেই চলি যাওঁ এনেকুৱা এটা প্ৰৱণতা থাকে এতিয়া চাওক
কক্ষিপুৱে যেতিয়া লক্ষ্যটো স্পষ্ট আছিল বাবে ইমানখিনি ধৈৰ্য আৰু সহনশীলতা জীৱনত পালন কৰিছে অসুৰ আছিল যদিও এতিয়া গোসাঁই ঘৰ সোমালে মহ এটা পৰিলে কিমান ধৈৰ্য আছে মোৰ ওলাই পৰে নহয় নহয়নে সেইকণ ধৈৰ্যই যদি মোৰ ওপৰত নাই মহটো পৰিলে মনলৈ কিবা এটা চিন্তা আহিছে হ'ব বাদ দে থৈ এনেকৈ থৈ দিওঁ তেতিয়াহ'লে মই কেনেকৈ এই মাৰ্গটোত আগবাঢ়িব পাৰিম ধৰ্মৰ সেইকাৰণে ধৰ্মক ধাৰণ কৰিবলৈ হ'লে পোনপ্ৰথম নিজৰ ভিতৰত সহনশীলতা আৰু ধৈৰ্য লাগিব তেতিয়াহে ভক্তিৰ ভাৱটো সদা বৰ্তি গৈ থাকিব আৰু এই ভক্তি ভাৱটো পূৰ্বতে সৌনকাদি ঋষিসকলৰো নাছিল সেইকাৰণে যেতিয়া ৰজা পৰীক্ষিতক কৈ গৈছিল পোনপ্ৰথমতে গুৰুত্ব এটা নিদিলে নহয় একাগ্ৰতাই নুশুনিলে নহয় যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে তেতিয়াহে কৈছে যে প্ৰভু শুকদেৱক কৈছে আমি ইমান গুৰুত্ব দি নুশুনিলো আকৌ এবাৰ আপুনি কওক এতিয়া আমি একাগ্ৰতাই শুনিম বোলে মই আকৌ পুনৰাবৃত্তি নকৰোঁ তোমালোকে সুতমুনিৰ ওচৰলৈ যোৱা তেতিয়াহে সুতমুনিক আশ্ৰয় কৰি পেলাই নিমিষাৰণ্যত ভাগৱত শুনিছে তেতিয়া সেই ভাৱৰ ধৈৰ্যতা আৰু সহনশীলতাই তেওঁলোক বহিছিল এইখিনিতে আৰু এটা কথা চাবলগীয়া সৌনকাদি ২৮,০০০ ঋষিয়ে এজন মুনিৰ মুখৰ পৰা ভাগৱত শুনিছিল তেতিয়া দিনততো মাইক্ৰফোন নাছিল সুতমুনিৰ মাতটো ইমান ডাঙৰ আছিল নে ২৮,০০০ ঋষিয়ে শুনিছিল অদ্ভুত লাগে নে সেইখিনিতে বিশ্বাস কৰিব নোৱাৰি যে বক্তা এজন ২৮,০০০ শ্ৰোতা কেনেকৈ শুনিব ১০০ মানুহে এজন মানুহে ক'লে শুনাটো সম্ভৱ নহয় ২৮,০০০ ঋষি শ্ৰৱণৰ ৰহস্যটো সেইখিনিতে সোমাই আছে আমি যে কৈ থাকোঁ শ্ৰৱণ মানে শুনা হৰি কথা শুনিব লাগে শ্ৰৱণৰ সাৰ্থকতা কেনেকৈ প্ৰকাশ পায় শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যাসন মিত্য তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম মনন যেনেকৈ আজি মই নামঘৰলৈ আহিলোঁ নামঘৰত মই বহি আছোঁ বহি থকাৰ পাছতো যদি ভাগৱত পাঠ হৈ আছে তাত মই গুৰুত্ব এটা দিয়া নাই তেতিয়াহ'লে মোৰতো শ্ৰৱণ হোৱা নাই আনহাতে কোনোবা এজন ব্যক্তি কিবা এটা কাৰণত গাঁৱৰ নামঘৰতে ভাগৱত পাতিছে কিবা এটা কাৰণত তেওঁ আহিব পৰা নাই ইয়াৰ পৰা তেওঁ শব্দও কাণেৰে শুনিব পৰা নাই কিন্তু মনটো গৈ আছে যে কেনেবাকৈ নামঘৰলৈ যাব পৰা হ'লে তেওঁ শুনা নাই কিন্তু তেওঁ মনটো ইয়াত আছে তেতিয়াহ'লে শ্ৰৱণৰ ফলটো তেওঁ পাব ইয়ালৈ আহি যদি মই শুনা নাই তেতিয়াহ'লে মই নাপাওঁ শ্ৰৱণে তেনেকৈ ক্ৰিয়া কৰে ২৮,০০০ ঋষিয়ে প্ৰত্যক্ষ ৰূপত শুনা নাছিল অন্তৰ মনেৰে শুনিছিল অন্তৰ মনটো যদি খোলা আছে তেতিয়াহ'লে প্ৰত্যক্ষ ৰূপত শব্দবিলাকে কৰ্ণস্পৰ্শ নকৰিলেও হ'ব এইটো হৈছে শ্ৰৱণৰ আটাইতকৈ ডাঙৰ ৰহস্য যিটো ৰহস্য অনুধাৱন কৰি ঋষিসকল বহিছিল কাৰণে পালে সেইবাবে ভাগৱত মাৰ্গত চাওকচোন প্ৰথম স্কন্ধ ১৯টি অধ্যায় ঋষিসকলৰ প্ৰশ্নৰ যিহেতু কি দেখিলে জিজ্ঞাসা জানিবলৈ ইচ্ছা কৰা ভকাৰম ভাবুকম জ্ঞেয়ম গকাৰম জ্ঞানমুদ্ভৱম অকাৰম বৈষ্ণৱী জ্ঞানম তকাৰম তত্ত্ব ভাবুকম ভাবুকতা আহিলে জ্ঞান আহিব সেই জ্ঞান কি বৈষ্ণৱী জ্ঞান সেই বৈষ্ণৱী জ্ঞানী জীৱক তৰাই নিব সেই ভাবুকতা অহাৰ লগে লগে কিহৰ প্ৰয়োজন এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ আশ্ৰয়ৰ সেইবাবে ব্যাস নাৰদৰ সংবাদ ব্যাসদেৱ ইমান পণ্ডিত আছিল কিন্তু তেতিয়ালৈকে এজন শুদ্ধ বৈষ্ণৱৰ আশ্ৰয় কৰা নাই তেতিয়ালৈকে তেওঁ ভাগৱতৰ তত্ত্ব পোৱা নাই এই শুদ্ধ বৈষ্ণৱ নাৰদদেৱৰ আশ্ৰয়তে তেওঁ ভাগৱত তত্ত্ব লাভ কৰিছে ভক্তি মাৰ্গত আগবাঢ়িবলৈ এইকেইটা বাধা আছে সহজে আগবাঢ়িব নোৱাৰি কি জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেৱচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কন্তকা জাতিৰ গৌৰৱ কুলৰ গৌৰৱ স্থানৰ গৌৰৱ মৰ্যাদাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ এইকেইটা যদি লগত থাকে আগবাঢ়িব নোৱাৰে ব্যাসদেৱৰ কি আছিল বিদ্যা আৰু জ্ঞানৰ গৌৰৱ কিন্তু নাৰদদেৱৰ সন্মুখত প্ৰকাশ কৰা নাই আমি মানুহ হোৱাহেঁতেন কি বুলি ক'লোহেঁতেন নাৰদদেৱে যদি ক'লে হেৰিহেঁতেন তুমি এই ৪ বেদ ১৪ শাস্ত্ৰ লিখিলা তাতচোন ঈশ্বৰৰ কথা নিলিখিলা আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন কাক ভুল ধৰিবলৈ আহিছে ৪ বেদ ১৪ শাস্ত্ৰ মই কৰিলোঁ আপুনি কেইখন পুৰাণ লিখিছে ব্যাসদেৱেতো ক'ব পাৰিলেহেঁতেন নাই কোৱা একেষাৰতে মান্তি হৈ নাৰদদেৱত আশ্ৰয় হৈছে সেইকণ কেপাচিটিও লাগে যে একেটা বাক্যতে এজন সৎগুৰুৰ আশ্ৰয় আৰু সেই আশ্ৰয়ত বিশ্বাসটো লাগিব এতিয়া ব্যাসদেৱক বিশ্বাসত পতিয়ন যোৱাবিলাকে নাৰদদেৱৰ উপৰি জন্মৰ কথা ব্যাসদেৱক বিশ্বাসটো জন্মাব লাগিব নহয় যে চোৱা ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণেও ময়ো ব্ৰাহ্মণৰ ঘৰত কাম কৰা দাসীপুত্ৰহে আছিলোঁ কিন্তু মই পাৰিষদী তনু পালোঁ এই ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণে গতিকে তুমিও ইয়াক বিশ্বাসত গ্ৰহণ কৰা এতিয়া ভাবুকতা আহিলে আশ্ৰয় লভিলোঁ বিশ্বাসো আহিলে কিন্তু সেই ধৰ্ম মাৰ্গত বিশ্বাসটো থকাৰ পাছতো যদি কিবা পোৱাৰ ভাৱনা এটা লৈ আগবাঢ়ো তেতিয়াহ'লে গতিটো কেনেকুৱা হ'ব অশ্বত্থামাৰ নিচিনা নহ'লে আপুনিয়ে ভাবি চাওক
কৈ আছিল ব্যাস নাৰদৰ কথা, আকৌ অশ্বত্থামাৰ প্ৰসংগ কিয় পালেগে? নিৰুক্তত অশ্ব শব্দে অহংকাৰকো বুজোৱা হৈছে। অশ্বত্থামে ভাবিলে ন, মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাওঁ, দুৰ্যোধনে তেতিয়া মোক ঢেৰ ধন সোণ সা সম্পত্তি দি বহুত সন্মান কৰিব। এই পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠি যায়, তেতিয়া হিতাহিত চিন্তা কৰাৰ জ্ঞান হেৰুৱাই পেলায়। অশ্বত্থামাৰ সেই ভাৱনাটো উৎপত্তি হৈছিল। সেইকাৰণে ধৰ্ম মাৰ্গলৈ আহিছোঁ হয়, কিন্তু কিবা এটা পোৱাৰ ভাৱনা লৈ নহয়। ইয়াত মাত্ৰ প্ৰাপ্তিৰ এটা ভাৱনা ঈশ্বৰৰ শুদ্ধ ভক্তি, তাৰ বাহিৰে একো পোৱাৰ ভাৱনা লৈ এই মাৰ্গটোলৈ আহিব নোৱাৰোঁ। নহ'লে লোভটোৱে এনেকুৱাকৈ সামৰি ল'ব। ধৰ্ম মাৰ্গটো তেতিয়া চাবলৈ নামঘৰলৈ আহিছোঁ, নামঘৰলৈ কাৰো মনত কাম ভাৱটো অহা নাই। নামঘৰলৈ আহোঁতে কোনো কাম ভাৱ লৈ নাহে। ক্ৰোধ ভাৱটো অহা নাই, ক্ৰোধ ভাৱ লৈ কোনো নামঘৰলৈ নাহে। কিন্তু যি স্থানত কামে প্ৰৱেশ কৰিব নোৱাৰে, যি স্থানত ক্ৰোধে প্ৰৱেশ কৰিব নোৱাৰে, সেই স্থানত কিন্তু লোভেও প্ৰৱেশ কৰে। সেইকাৰণে লোভে কৈছিল বোলে, ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। নামঘৰলৈ অহাৰ পাছতো কিন্তু মোৰ মনত লোভটো আহিব পাৰে নহয়। কামহে নাই অহা, ক্ৰোধহে নাই অহা, লোভটোতো ইয়ালৈকে আহিব পাৰে। সেইকাৰণে সাৱধান, কিবা এটা পোৱাৰ ভাৱনা লৈ যাতে আমি ধৰ্ম মাৰ্গলৈ নাহোঁ। তেতিয়াহ'লে কেনে ভাৱ লাগিব? সেয়া দেখুৱালে দ্ৰৌপদীৰ জৰিয়তে। যি দ্ৰৌপদীয়ে তেওঁৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনকো ক্ষমা কৰি দিছে দুটা কাৰণত। প্ৰথম কাৰণ কি? এফালে গুৰুপুত্ৰ, কম ডাঙৰ কথা নাই। আমাৰ মানুহৰ ভিতৰত ইমান সাহস আছেনে নিজৰ হত্যা কৰা 5জন পুত্ৰক গুৰুপুত্ৰ বুলি আই দ্ৰৌপদীক ক্ষমা কৰি দিছে? আমি সৰু কথা এটাতে মানুহে ইজনে সিজনক ক্ষমা কৰিব নোৱাৰোঁ। আপুনি মোক টান কথা এটা ক'লে নহয়, মই মানি নলওঁ সহজে। সিমানকণেই নাই আমাৰ মনত ভাৱ। তেতিয়াহ'লে এই মাৰ্গটো স্থায়ীকৈ আগবাঢ়িব পাৰিম জানো? নোৱাৰোঁ। সেইকাৰণে সেইটো স্পষ্টতাৰে প্ৰয়োজন। এই মাৰ্গটোত দ্বিতীয়তে কি প্ৰয়োজন? ক্ষমাৰ গভীৰতা। দ্বিতীয়তে বোলে, মই যেন মোৰো পুৰী পুত্ৰ হোকে অগনিশিয়া দহয়, ইহান অৱস্থা দেখি সেইমতে গৌতমীতে জীৱে জীৱ। আজি যদি অশ্বত্থামাক মই মাৰি পেলাবলৈ কৈ দিওঁ, অৰ্জুনে আৰু ভগৱান কৃষ্ণ ধৰি বান্ধি দ্ৰৌপদীৰ সন্মুখত পেলাই দিছিলহি নহয়। কাৰণ এই অশ্বত্থামাৰ মৃত্যুত তেওঁৰ মাকে, আজি মই 5জন পুত্ৰক হেৰুৱাই পেলাই যিটো দুখ পাইছোঁ, এওঁৰ মাকে কিমান কষ্ট পাব। এগৰাকী মাতৃ হৈ আন এগৰাকী মাতৃ হৃদয়ৰ বেদনা বুজিছে। ক্ষমাৰ ভাৱৰ গভীৰতা, সেই ক্ষমাৰ ভাৱৰ গভীৰতাটো আহিলেহে কুন্তীৰ দৰে স্থিতি মনত উৎপন্ন হ'ব যে প্ৰভু বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদ বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। আটাইতকৈ ডাঙৰ বিপদ কি? ঈশ্বৰক পাহৰি থকা। আটাইতকৈ ডাঙৰ সম্পদ বিপদৰ সময়তে যদি ঈশ্বৰৰ চিন্তন হৈছে, তেতিয়াহ'লে এইটো মংগলময়। কেনেকৈ মংগলময়? বলিৰ পৰা যেতিয়া আপোনাৰ ভগৱান বিষ্ণুৱে বামন ৰূপত সৰ্বস্ব হৰণ কৰি ল'লে, যিসোপা গোটাইছিলে চবটোতো হৰণ কৰি ল'লে, এইটোতো লৌকিক দৃষ্টিত চাবলৈ অমংগল হৈছে। কিন্তু সেই অমংগলটো সুমংগললৈ পৰিৱৰ্তন হৈছে, কাৰণ তাক ভগৱন্তৰ হস্তক্ষেপ হোৱাৰ বাবে। গোটেই সুতলপুৰী ৰজা পাতি দিলে, এটা কল্পৰ বাবে ইন্দ্ৰ পাতি দিলে। ইমানখিনি সাধনা কৰি যিটো গোটাব নোৱাৰিলে, ঈশ্বৰে সেই ত্যাগ কৰাৰ বাবে তেওঁক প্ৰদান কৰিলে। আনহাতে মংগল, পুতনা ৰাক্ষসী আছিল, নহয়নে? ৰাক্ষসী আছিল, ঈশ্বৰক বধ কৰিবলৈ গৈছিল, তাকো সুন্দৰী নাৰীৰ ৰূপ লৈ। দেখাৰ লগে লগে ঈশ্বৰৰ চকুকেইটা ঢাকিহে দিলে, ঈশ্বৰৰ ওচৰলৈ যোৱাৰ লগে লগে। সেইটোতো মংগল ঘটিছে, কিন্তু তাত ঈশ্বৰৰ প্ৰতি শুদ্ধ ভাৱ লৈ যোৱা নাই। সেইবাবে দেখাৰ লগে লগে ঈশ্বৰে চকুহে ঢাকি দিছে। গতিকে আমিও যাতে এনেকুৱা নহওঁ যে ঈশ্বৰৰ সন্মুখলৈ যোৱাটো ডাঙৰ কথা নহয়, আমাক দেখি আকৌ ঈশ্বৰৰ চকুকেইটা ঢাকি দিলে বেয়া হ'ব নহয়, নহয়নে? দেখিছিলতো দুঃশাসন, দুৰ্যোধন, ৰাৱণ, কংস, এইবিলাকেও ঈশ্বৰক দেখিছিল। চিনিব পাৰিলে জানো? নোৱাৰিলে নহয়। সেইকণ শক্তি ঈশ্বৰে দিব লাগিব। সকলোতে ঈশ্বৰ আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে সকলোতে আমি ঈশ্বৰক অনুভৱ কৰিব পাৰিম, নহয়নে? সেইকাৰণে আমাক এটা নিৰ্দিষ্ট মাধ্যম দিলে, নামঘৰ, মঠ মন্দিৰ, যাতে এটা নিৰ্দিষ্ট স্থান, তালৈ গৈ আমি ঈশ্বৰক উপাসনা কৰিব পাৰোঁ।